যোৰাবাটৰ কৃত্ৰিম বান্ধ ৰুধিবলৈ দ্বিপাক্ষিক আলোচনা 20 সেপ্টেম্বৰত আলোচনাত বহিব অসম মেঘালয় চৰকাৰ পাহাৰৰ পৰা নামি অহা ঢলত যোৰাবাট হয় সাগৰ 29 আৰু 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডুব যায় ট্ৰেইলাৰ পৰ্যন্ত মাজনিশা এজাক মুখলধাৰ বৰষুণ অহাৰ পিছতে যোৰাবাটত এক ভয়াৱহ পৰিস্থিতি বহন কৰিছিলে কৃত্ৰিম বানপানীয়ে এককাল এবুকুৰ মূৰৰ ওপৰলৈকে কৃত্ৰিম বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে মই তাৰ পিছৰ পৰিৱেশ মই বৰ্তমান দেখুৱাবলৈ যত্ন কৰিছো 27 নং আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানীৰ পিছত বোকাময় পৰিৱেশে সৃষ্টি কৰিছে 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আধা অংশ বোকা আবদ্ধ হৈ আছে যাৰ ফলত যান বাহন চলাচল কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছে মই দেখুৱাবলৈ যত্ন কৰিছো বৰ্তমান সময়ৰ পৰিৱেশ বৰষুণ মানেই যোৰাবাটত বিভীষিকা সাধাৰণ সৰু বাহনৰ কথাটো বাদেই চাওক প্ৰকাণ্ড চকাৰ ট্ৰেইলাৰৰ অৱস্থা যোৰাবাটৰ এই ভয়াৱহ পৰিস্থিতিৰ অৱসান ঘটাবলৈ 20 সেপ্টেম্বৰত গুৰুত্বপূৰ্ণ আলোচনাত বহিব অসম আৰু মেঘালয় চৰকাৰ দুইখন চৰকাৰে কিয় এই সংক্ৰান্তত আচলতে কোনো এখন আচলতে সমাধানৰ সূত্ৰ উলিয়াব পৰা নাই এয়া কিন্তু লাখটকীয়া প্ৰশ্ন আৰু এই অসুবিধাৰ সন্মুখীন হোৱাৰ এটাই কাৰণ হৈছে মেঘালয় ফালে যি অবাধ হাৰত পাহাৰ খনন কৰি থকা আজিৰ তাৰিখলৈকেও কিন্তু মেঘালয় ফালে আচলতে অবাধ হাৰত পাহাৰ খনন হৈ আছে এই পাহাৰ খনন হোৱাৰ ফলতে যি মুখলধাৰ বৰষুণ পৰে এই মুখলধাৰ বৰষুণৰ লগত ৰঙা মাটি আচলতে পানীৰ ঢলৰ লগত আহাৰ ফলত যি 27 নং বা 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যিসমূহ নলা আছে সেই নলাসমূহে পানী বহন ক্ষমতা হেৰুৱাই পেলায় বৰষুণ গ'ল পানীও শুকাল পিছে পথৰ অৱস্থা চাওক পথ নহয় যেন পথাৰহে বোকাত আবদ্ধ যান বাহন আৰক্ষীৰো অন্তহীন লতিঘটি মাটি শুকালেই যান-জঁট অন্ত পৰিব বুলি যান বাহন আৰক্ষীৰ অসহায় স্বীকাৰোক্তি বৰষুণ আহিলে যোৰাবাট সাগৰ হৈ পৰে বুলি সকলোৱে জানে মন্তব্য আৰক্ষীৰ বানপানী হলেতো আৰু এবাৰ যোৰাবাটত পানী হয়ে আৰু জানে আৰু এতিয়া কেনেকুৱা পৰিৱেশ যান-জঁট হৈ আছে এই মাটিখিনি গুচাই দিলে যান-জঁটটো গুচি যাব আৰু যোৰাবাটৰ পৰা জয়ন্ত গায়াৰী DY365